আপোনালোকে জানে নিযুত মইনা আঁচনি আজিৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো খুব হেঁপাহ আছিল যে আমাৰ মইনাসকল বিশেষকৈ যিসকল ছাত্ৰী তেওঁলোকৰ যাতে পঢ়াটো ডিগ্ৰীলৈকে পাছ কৰিব পাৰে, কাৰণ অসমখন যদি ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'বলৈ হয় তেতিয়া ছাত্ৰ ছাত্ৰী আমি সকলো একেলগে আগবাঢ়ি যাবলৈ লাগিব। গতিকে ছাত্ৰীসকলৰ বহুতখিনি অসুবিধা থাকে, গতিকে বহুত দেখিবলৈ পোৱা গৈছে যে ছাত্ৰীসকলে ড্ৰপ আউটটো অলপ বেছি। গতিকে তেখেতে যিসকলে ক্লাছ 11-12 তেওঁলোকৰ বাবে 1000 টকা মাহিলী আৰু ডিগ্ৰীৰ বাবে 1250 টকা আৰু মাষ্টাৰ ডিগ্ৰীৰ বাবে 2500 টকা এনেধৰণে মাহিলী 10 মাহৰ বাবে দিব। গতিকে এই আঁচনিৰ জৰিয়তে আমি আশা কৰিছোঁ আমাৰ সমাজখন আগুৱাই যাব আৰু ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যত আমি উপনীত হ'বলৈ হ'ম। ছাত্ৰসকলে দুখ কৰিব নালাগে, ছাত্ৰসকলৰ বাবে আজি নতুন আঁচনি এখন আনিম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। গতিকে সদায় অহৰভাৱে আমি সমাজৰ হিতৰ বাবে, সমাজৰ কল্যাণৰ বাবে আমি কাম কৰি আহিছোঁ। বাল্য বিবাহ ৰোধকে ধৰি বিভিন্ন ধৰণৰ আমি, কাৰণ মোদী ডাঙৰীয়াই আৰম্ভণিৰ পৰাই সদায় কয় যে মহিলাসকল সবলীকৰণ কৰিব লাগিব, ওমেন এম্পাৱাৰমেণ্টৰ কথা কয়। গতিকে তেনেধৰণে যিটো সবকা সাথ সবকা বিকাশ, ঠিক তেনেধৰণে সবকা সাথ সবকা বিকাশেৰে আমি আগুৱাই যাব বিচাৰিছোঁ। আজি আপোনালোকে দেখিছে আমি যিসকলক দিছোঁ তাত কিন্তু আমি কোনো ধৰণৰ বিভাজন কৰা নাই, আমি যি উপযুক্ত সকলোৰ বাবে দিছোঁ। গতিকে এই কথাবিলাক উপলব্ধি কৰিব লাগিব। গতিকে মই ভাবোঁ সমাজখন আগুৱাই লৈ যাবলৈ পাৰিব আৰু নিশ্চিতভাৱে যিসকল যুৱতী তেওঁলোক উৎসাহিত হ'ব আৰু সকলোৱে এটা কণ্ডিশ্যন ৰাখিছে গ্ৰেজুৱেট হ'বই লাগিব। মই সুধিছোঁ আজি সকলোৱে গ্ৰেজুৱেশ্যনলৈ পঢ়িম আৰু মই পিতৃ মাতৃসকলকো আহ্বান থাকিম যে সকলোকে গ্ৰেজুৱেশ্যনলৈকে যাতে পঢ়ায়।